সংগ্রাম চলছে উচ্ছেদ বন্ধ করিব লাগিব উচ্ছেদ বন্ধ করিব লাগিব আমার দাবি ন্যায্য দাবি অসমৰ বিভিন্ন ঠাইত বৰ্বৰভাৱে অসমৰ সংখ্যালঘু মুছলমান ভূমিহীন পৰিয়ালক লক্ষ্য কৰি অসম চৰকাৰখনে যে বৰ্বৰভাৱে উচ্ছেদ চলাই আছে এই উচ্ছেদৰ বিৰুদ্ধে আমি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো বাৰম্বাৰ এই উচ্ছেদৰ বিৰোধিতা কৰি আহিছো বিশেষকৈ যোৱাকালিৰ দিনটোত ধুবুৰী জিলাৰ চৌৰুৱা বাখৰা চিৰাকুটি আৰু সন্তোষপুৰত অসম চৰকাৰে বৰ্বৰভাৱে কেইবা হাজাৰ সংখ্যালঘু মুছলমান ভূমিহীন পৰিয়ালক বা ভূমিৰ পট্টা থকা পৰিয়ালক যি উচ্ছেদ চলালে সেই উচ্ছেদৰ বিৰুদ্ধে আমি আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত তামুলপুৰ জিলা এবিএমচিৰ সহযোগত কেন্দ্ৰীয় এবিএমচিৰ আহ্বানভাৱে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছো আজি সমগ্ৰ বিটিচি অঞ্চলৰ প্ৰতিটো মহকুমা সদৰ প্ৰতিখন জিলা সদৰত এবিএমচি ধুবুৰীৰ চাপৰৰ এই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো আমি স্পষ্টকৈ কৈছো আজি যিখিনি উচ্ছেদ আমি দেখিবলৈ পাইছো ধুবুৰীত চাপৰত সংঘটিত হৈছে সেই উচ্ছেদ মাত্ৰ এক প্ৰশাসনিক অনুশীলন নহয় সেই উচ্ছেদ সেই অঞ্চলত বসবাস কৰি থকা ভূমিহীন ৰাইজৰ নাগৰিকৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ ওপৰত এক বৰ্বৰ আক্ৰমণ আৰু এই বৰ্বৰ আক্ৰমণৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আজি সেই অঞ্চলসমূহত দশক ধৰি বসবাস কৰি থকা ভূমিহীন পৰিয়ালসমূহৰ যি সংবিধান প্ৰদত্ত বাসস্থানৰ অধিকাৰ অন্য বস্তুৰ যি বাসস্থানৰ যি অধিকাৰ সেই অধিকাৰতকৈ আজি আদানীৰ দৰে পুঁজিপতিৰ ব্যৱসায়িক তথা আৰ্থিক স্বাৰ্থক অসম চৰকাৰে বেছিকৈ গুৰুত্ব দিছে আজি সেই মানুহখিনি ভাৰতীয় মানুহ সেই মানুহখিনি সেই অঞ্চলত আজি যুগান্তৰ ধৰি বসবাস কৰি আছিল য'ত মেদিপট্টা মাটি আছিল আৰু সেই অঞ্চলটোত সেইসকল মাটিয়ে বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি বসবাস কৰি আছিল কাৰো সৈতে কোনো আলোচনা নকৰাকৈ সেই অঞ্চলত তাপ বিদ্যুৎ প্ৰকল্প আদানীৰ স্পন্সৰত যি প্ৰতিষ্ঠা হ'ব গৈ আছে তাত একপক্ষীয়ভাৱে সেই মাটি আদানীক গতা দিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদৰ প্ৰক্ৰিয়া সংঘটিত কৰিছে আমি এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছো কাৰণ ৰাইট টু শেল্টাৰ কনষ্টিটিউচনেল গ্যাৰাণ্টি হয় আৰু ভাৰতখন এখন মানে কল্যাণকামী ৰাষ্ট্ৰ ইয়াত পুনৰ সংস্থাপনৰ অবিহনে কোনো উচ্ছেদ সম্ভৱ নহয় কিন্তু সম্পূৰ্ণভাৱে কল্যাণকামী ৰাষ্ট্ৰ চৰিত্ৰ ভৰিৰে মোহাৰি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কৰিৰে মোহাৰি আজি হেজাৰ হেজাৰ ভূমিহীন পৰিয়ালক কোনো ধৰণৰ পুনৰ সংস্থাপন অবিহনে তাত বৰ্বৰভাৱে প্ৰশাসন যন্ত্ৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি লৈ সেই উচ্ছেদসমূহ চলাইছে আমি এবিএমচিয়ে এই বৰ্বৰ অমানৱীয় বন্দুকৰ গুলিৰ ভয় দেখুৱাই চলোৱা উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গণতান্ত্ৰিকভাৱে আজি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছো আপোনালোকে দেখিছে ইয়াত ৰছীৰে বান্ধি অসম আৰক্ষীয়ে আমাৰ এবিএমচি প্ৰতিবাদক বাধা দিছে কিন্তু ৰছীৰে বান্ধি বন্দুকৰ ভয় দেখুৱাই লাঠিৰ ভয় দেখুৱাই জেলৰ ভয় দেখুৱাই এবিএমচিৰ আন্দোলন ৰুদ্ধ কৰিব নোৱাৰে ৰাজপথত চলিছে আন্দোলন খেলপথাৰ নহয় ৰাজপথত এই আন্দোলন চলিছে আৰু এই আন্দোলন হৈছে এবিএমচিৰ এই উচ্ছেদৰ বিৰুদ্ধে এক খবৰ উদ্গীৰণ আৰু এই আন্দোলন আমি 21 জুলাই আৰু 22 জুলাই তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্তৰত আমি ৰূপায়ণ কৰিম আমি স্পষ্টকৈ কৈছো কোনো কাৰণতে এই অবৈধ উচ্ছেদ মানি লোৱা নহ'ব ৰাষ্ট্ৰযন্ত্ৰৰ ভয় দেখুৱাই শাসনৰ বলত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে আজি অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ দ্বাৰা আচলতে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 21 আৰ্টিকেল 19 আৰ্টিকেল 14 সম্পূৰ্ণভাৱে ইয়াত ধূলিসাৎ কৰা হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে যি আৰ্বিট্ৰাৰী ডিসপ্লেসমেন্টৰ বিৰুদ্ধে বিভিন্ন গাইডলাইন দিছে সেই গাইডলাইনসমূহ ইয়াত অৱমাননা কৰা হৈছে সুপ্ৰিম কোৰ্টে এনেকুৱা বুলডোজাৰ চলোৱাৰ আগে যিখিনি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে বুলি নিৰ্দেশনা দি গৈছে সেই নিৰ্দেশনা সম্পূৰ্ণ পৰিপন্থী কাম এই চৰকাৰখনে কৰিছে আমি এবিএমচি স্পষ্টকৈ কৈছো যদি সঁচাকৈ সেই ঠাইত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন হ'ব সেই মাটি চৰকাৰক লাগে তেনেহ'লে এনেকৈ বৰ্বৰভাৱে কিয় উচ্ছেদ চলাইছে ৰাইজক বিশ্বাসত লৈ কিয় উচ্ছেদ চলাব পৰা নাই আমি স্পষ্টকৈ কৈছো
যে এয়া সম্পূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ অসমত সাম্প্ৰদায়িক মেৰু বিভাজনৰ এক ৰাজনীতি। আগন্তুক 2026 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ জয়লাভ কৰিবলৈ সংখ্যালঘু মুছলমানসকলক আজি বলিৰ কথা বনা সজাইছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। সংখ্যালঘু মুছলমানৰ ওপৰত অধিকাৰৰ যি আত্মজ্ঞান কাঢ়ি নিয়াৰ যিটো ষড়যন্ত্ৰ চলিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে যোৰদাৰ প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ আগন্তুক দিনত নতুন দিল্লীলৈ সম্প্ৰসাৰিত হ'ব। মুখ্যমন্ত্ৰীয়ে কৈছে উচ্ছেদ চলিব, ইয়াত কোনো বাধা নাই। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে প্ৰশাসন যন্ত্ৰক তেওঁলোকৰ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে, ৰাজনৈতিক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে। অসম আৰক্ষীক তেওঁলোকৰ পলিটিকেল টুল হিচাপে ব্যৱহাৰ কৰি আজি শাসন ক্ষমতাৰ ভয় দেখুৱাই এনেকৈ হাতী খোৱা নিৰীহ ভূমিহীন পৰিয়ালসমূহক আজি এনেকৈ উচ্ছেদ কৰিছে। 1954 চনৰ পৰা 2007 চনলৈকে অসমত 28 লাখ বিঘা মাটি গৰাখহনীয়াত যা গৈছে। সেই গৰাখহনীয়াত যোৱা পৰিয়ালসমূহক আজি যিখিনি চৰকাৰী মাটিত বসবাস কৰি আছে সেই ঠাইত সেটেলমেণ্ট দিয়াৰ দায়িত্ব, ভূমিপট্টা দিয়াৰ দায়িত্ব গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ। আৰ্টিকেল 21 কি কৈছে? ৰাইট টু শেল্টাৰ মৌলিক অধিকাৰ হিচাপে বুলি কৈছে, লাইভহুড ডিগনিটিৰ কথা কৈছে, লাইভহুড লিবাৰ্টিৰ কথা কৈছে। কিন্তু আজি এই সাংবিধানিক যিবিলাক প্ৰমূল্যবোধ আজি সংবিধানৰ শপত কৰা হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছে। ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব। আজি আদানীৰ পুঁজিপতিৰ স্বাৰ্থক সাধাৰণ ভাৰতীয় নাগৰিকৰ সাংবিধান প্ৰদত্ত মৌলিক অধিকাৰতকৈ বেছি অগ্ৰাধিকাৰ দিছে আৰু আদানীৰ স্বাৰ্থ প্ৰতিষ্ঠা কৰিবলৈ সাধাৰণ সংখ্যালঘু মুছলমান নাগৰিকক আজি বন্দুকে ভয় দেখুৱাই ঘৰ বাৰী ভাঙি দিয়া হৈছে। এয়া সম্পূৰ্ণভাৱে অগণতান্ত্ৰিক, অসাংবিধানিক, অবৈধ, অমানৱীয় আৰু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ অৱধাৰিত একেলেঠাৰিয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ চলিব।